হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 9ৰ বিজ্ঞানৰ প্ৰথম চেপ্টাৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ ইয়াৰ পাৰ্ট 2 ভিডিঅ'লৈ উপস্থিত হৈছোঁ। প্ৰতিবাৰৰ দৰে এইবাৰো তোমালোকে মই কৈ যোৱাৰ সময় মই যেটা চেপ্টাৰটো পঢ়াম তোমালোকে কিতাপখন লগত ল'বা আৰু ইম্পৰ্টেণ্ট লাইনবোৰ পেন্সিলেৰে চিন দিবা। তেনেহ'লে পলম নকৰাকৈ মই ভিডিঅ'টো আৰম্ভ কৰোঁ। পদাৰ্থৰ অৱস্থা। তোমাৰ ওচৰে পাজৰে থকা বিভিন্ন বস্তুবোৰলৈ মন কৰা, যিবিলাকৰ অৱস্থাবোৰ কি মানে তোমাৰ ইয়াতে আটাই গোটেই ছাত্ৰবোৰক কৈছে যে তোমাৰ চাৰিওপিনৰ বস্তুবোৰ লক্ষ্য কৰিব কৈছে কি অৱস্থাত থাকে। আমি কিছুমান গোটা অৱস্থা পাওঁ, যেনেকুৱা টেবুল, চেয়াৰ, মোবাইল, টিভি, আমিও গোটা অৱস্থা, গছ-গছনি, আৰু কিছুমান জুলীয়া অৱস্থাত পাওঁ, যেনেকুৱা পানী, কেৰচিন, পেট্ৰল, ডিজেল, আৰু কিছুমান আমি গেছীয় অৱস্থাত পাওঁ। আমি মন কৰিলে দেখিম যে আমাৰ চাৰিওকাষৰ বস্তুবোৰ তিনিটা ভৌতিক অৱস্থাত আছে: গোটা, কঠিন, জুলীয়া বা তৰল, গেছীয়। এই ভৌতিক অৱস্থাবোৰ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যৰ তাৰতম্যৰ ফলত উদ্ভৱ হয়। এই আটাইবোৰেই পদাৰ্থ, তাৰ অৱস্থাটো বেলেগ বেলেগ। যেনেকুৱা মই তোমালোকৰ কাৰণে শিক্ষক, কিন্তু মোৰ শিক্ষকৰ কাৰণে মই ছাত্ৰ। মই মানুহ এজনেই, কিন্তু বেলেগ বেলেগ পৰিস্থিতিত মোৰ অৱস্থানটো বেলেগ বেলেগ হয়। ঠিক তেনেদৰে গোটাবোৰো পদাৰ্থ, জুলীয়াবিলাকো পদাৰ্থ, আৰু তৰলবিলাকো পদাৰ্থ। কিন্তু আমি আগৰ পাৰ্ট 1ত পঢ়িছিলোঁ পদাৰ্থবোৰ কিহেৰে গঠিত? কণিকাৰে গঠিত। এই কণিকাবোৰৰ বৈশিষ্ট্যৰ তাৰতম্য, কণিকাবোৰত কিবা বৈশিষ্ট্যৰ তাৰতম্য অলপ ইফাল সিফাল হোৱা কাৰণে এই তিনিওটা ভৌতিক অৱস্থা পোৱা যায়: কঠিন, জুলীয়া, গোটা মানে কঠিন, জুলীয়া বা তৰল, আৰু গেছীয়। এইটো প্ৰশ্ন লিখি ল'বা তোমালোকে, ময়ো লিখি দিম যে পদাৰ্থৰ ভৌতিক অৱস্থা কেইটা আৰু কি। পদাৰ্থৰ ভৌতিক অৱস্থা তিনিটা: কঠিন, জুলীয়া, আৰু গেছীয়। হৈ গ'ল। এতিয়া প্ৰথমতে কৈছে গোটা অৱস্থা, সলিড ষ্টেট। বস্তু কেইপদ গোটাই লোৱা: এটা পেন, এখন কিতাপ, এটা বেজী, এডাল কাঠৰ লাঠি। এইবোৰতো আমি পাওঁৱেই। এইটো নলয়, মই কলম ল'লোঁ, বহী ল'লোঁ, এইটো এটা মুঠত আছে, এইটো ল'লোঁ, দেখা পাইছা। এতিয়া কৈছে বস্তু কেইবিধ তোমাৰ বহী এখনৰ ওপৰত থৈ প্ৰতিটো বস্তুৰ চাৰিওকাষৰ কাঠ পেঞ্চিল ঘূৰাই একোটা নক্সা আঁকা। মানে এই বস্তুটো, এই কলমটো এটা বহীত বহাই ল'বা, বহাইটোৰ চাৰিওপিনে এটা বাউণ্ডাৰী দিব কৈছে পেঞ্চিলেৰে। প্ৰতিটো বস্তুৰে নিৰ্দিষ্ট গড় আকৃতি থাকিব, স্পষ্ট পৰিসীমা আৰু স্থিৰ আয়তন আছেনে? থাকিবই। এই বস্তুবোৰ হাতুৰিৰে মাৰিলে বা টানি পেলাই দিলে কি হ'ব? ভাঙি যাব বা চেপেটা হ'ব, হয়নে নহয়? টানিলে বেছি টানি থাকিলে ছিঙি যাব। এই বস্তুবোৰ ইটোৰ সিটোৰ মাজত ব্যাপন হ'ব পাৰিবনে? পাৰিব নেকি? এই বহীৰ মাজত এই কলমটো সোমাই যাব পাৰিব জানো? এইটো কঠিন পদাৰ্থ, এইটোৰ মাজত এই কলমটো সোমাব পাৰিব নেকি? নোৱাৰে। কিয় নোৱাৰে? সেইটো আমি গম পাম। বল প্ৰয়োগ কৰি সিহঁতক সংকুচিত কৰিবলৈ চেষ্টা কৰা। মই এটা কাঠত, এইটো মই বল প্ৰয়োগ কৰিলে এই কলমটো মই এনেকৈ সৰু হৈ যাব নেকি? পাৰিম নেকি? নোৱাৰিম।
কিয় নোৱাৰিম এতিয়া ক'ব এইবোৰ ওপৰৰ আটাইবোৰ বস্তুৱেই গোটা পদাৰ্থৰ ধৰ্ম এইবোৰ কাৰ ধৰ্ম গোটা পদাৰ্থৰ ধৰ্ম কি ধৰ্ম পালোঁ আমি চাওঁ প্ৰথমতে আমি চাৰিওপিনে যেতিয়া আঁকিছিলোঁ তেতিয়া এটা নিৰ্দিষ্ট কি আছে গড় বা আকৃতি আছে স্পষ্ট পৰিসীমা আৰু ধৰাবন্ধা স্থিৰ আয়তন আছে আৰু ইহঁতৰ সংকোচনীয়তা অতি নগণ্য এই যে কলমটো মই এনেকুৱা কৰি সংকোচন কৰিব পাৰিম জানো সেইকাৰণে কৰি অতি নগণ্য মানে নকৰাৰ সমানেই কিন্তু অলপমান হ'বই কাৰণ পদাৰ্থবোৰ কিহৰে গঠিত কণিকাৰে গঠিত বাহ্যিক বল প্ৰয়োগ কৰিলেও গোটা পদাৰ্থ এটা নিজৰ আকৃতি সহজে সলনি নকৰে বাহ্যিক মানে বাহিৰৰ পৰা যদি মই বল প্ৰয়োগ কৰোঁ তথাপিতো নিজৰ আকৃতি সহজে সলনি কৰিব নিবিচাৰে অত্যাধিক বল প্ৰয়োগ কৰিলে গোটা পদাৰ্থ ভাঙি যাব পাৰে কিন্তু ইহঁতৰ আকৃতি পৰিৱৰ্তন কৰা টান গতিকে ইহঁত দৃঢ় গোটা পদাৰ্থৰ আমি বৈশিষ্ট্য যদি লিখিব দিয়ে ক'বা নিৰ্দিষ্ট আকৃতি আছে পৰিসীমা আছে সংকোচনীয়তা অতি নগণ্য আৰু ইহঁত কি দৃঢ় মই কলমটো যদি বেছি জোৰ দি থাকোঁ ভাঙি যাব কিন্তু এনেকুৱা এইদৰে সৰু হৈ নাহিব তলৰ কথা কেইটালৈ মন কৰাচোন ৰবৰৰ বেণ্ড এটুকুৰা কথা ভাবি চোৱা টানিলে ই আকৃতি সলায়নে পিছে ই গোটা পদাৰ্থ হয়নে এতিয়া আমি পঢ়িলোঁ যে গোটা পদাৰ্থৰ কি নহয় আকৃতি সলনি নহয় কিন্তু ৰবৰ এটাক যদি আমি এনেকৈ টানি দিওঁ তাৰ আকৃতিটো অলপ হ'লেও সলনি হয় কিন্তু ৰবৰক আকৌ গোটা পদাৰ্থ বুলি কয় কেনেকৈ হ'ব আমি পঢ়িলোঁ যে গোটা পদাৰ্থ আকৃতি সলনি কৰিব নোৱাৰি এইটো কেনেকৈ গোটা পদাৰ্থ হ'ল ইয়াৰ এনচাৰটো এনেকুৱা চোৱা যে এটা প্ৰশ্ন আহিব পাৰে ৰবৰ বেণ্ড এডোখৰ টানিলে আকৃতি সলায় সঁচা কথা আৰু এৰি দিলে আগৰ আকৃতি লয় বেছি বল প্ৰয়োগ কৰি টানিলে ই ছিঙি যায় মই যে কৈছিলোঁ বেছি বল প্ৰয়োগ কৰিলে গোটা পদাৰ্থ ছিঙি যাব পানী ছিঙিব জাকি গেছীয় পদাৰ্থ ছিঙিব নেকি নিছিঙে ৰবৰটো ঠিক আকৃতিটো অলপ এনেকৈ টানি দিলে আকৃতি সলনি হ'ব কিন্তু এৰি দিলে আকৌ আগৰ ঠাইত আহি যাবনে নাই সেইকাৰণে ৰবৰ গোটা পদাৰ্থ যদিও ইয়াৰ আকৃতি টানিলে অলপ পৰিৱৰ্তন হয় কিন্তু ই সেইবুলি জুলীয়া বা গেছীয় নহয় ছেকেণ্ডটো চোৱা ইণ্টাৰেষ্টিং চেনি আৰু নিমখৰ ক্ষেত্ৰত কি হ'ব জাৰ এটাত থ'লে ইহঁতে জাৰৰ আকৃতি ল'ব ইহঁত গোটা পদাৰ্থনে এতিয়া চেনি আৰু নিমখ তুমি যদি যিটো বয়ামত ৰাখিবা যিটো পাত্ৰত ৰাখিবা সেই পাত্ৰৰ আকাৰ ল'ব তো জুলীয়া পদাৰ্থৰ দৰে হ'ল নিৰ্দিষ্ট আকৃতি নাই দেখোন তো গোটা কেনেকৈ হ'ল তোমালোকে এইটোৰো উত্তৰ পাবা ইয়াতে দিয়া আছে চেনি আৰু নিমখৰ প্ৰতিটো দানাৰ আকৃতি নিৰ্দিষ্ট আমি তাক হাতত ল'লে প্লেট এখনত ৰাখিলে বা জাৰ এটাত ভৰালে দানাৰ আকৃতিৰ পৰিৱৰ্তন নহয় পানীৰ কোনো দানা পোৱা নাযায় নিৰ্দিষ্ট আকৃতি পোৱা নাযায় কিন্তু চেনিটো ধৰি হাতত এটা চেনি চাবাচোন এটা শ্বেপ থাকে এনেকুৱা কিউবিক শ্বেপ তুমি এইটো গিলাচত ৰাখা বয়ামত ৰাখা য'তে ৰাখা চেনি দানাবিলাকৰ আকৃতি কিন্তু একে থাকিব ইয়াৰ পৰা বুজা গ'ল যে ইয়াতে যদিও সেই বয়ামটোৰ আকৃতি লৈছে কিন্তু নিজৰ যিটো নিৰ্দিষ্ট আকৃতি এইটো সলনি কৰা নাই সেইকাৰণে চেনি আৰু নিমখ যদিও পাত্ৰৰ আকৃতি পাত্ৰত ৰাখা সেই পাত্ৰৰ আকৃতি লৈলেও সিহঁতে গোটা পদাৰ্থ 3 নম্বৰ কৈছে স্পঞ্জ এডোখৰ স্পঞ্জতো বহিছে সোফাত বহিছে ইও এবিধ গোটা পদাৰ্থ তথাপি ইয়াক সংকুচিত কৰিব পাৰি আমি কৈছিলোঁ যে গোটা পদাৰ্থ সংকুচিত কৰিব নোৱাৰি মই যিদৰে দেখাইছিলোঁ এই যে কলমটো এইদৰে চেপি সংকোচন কৰিব নোৱাৰোঁ স্পঞ্জটো পাৰি স্পঞ্জ কেনেকৈ গোটা পদাৰ্থ হ'ল আমি বহিলে চাবা সোফাডাল দবি যায় আমি উঠি গ'লে আকৌ সোফা আগৰ ঠাইত আহি যায় কিন্তু গেছীয় আৰু জুলীয়ত এইটো নহয় ইয়াতে কৈছে কাৰণটো স্পঞ্জৰ মাজত সৰু সৰু ৰন্ধ্ৰ মানে সৰু সৰু ফুটা থাকে ৰন্ধ্ৰৰ মাজত বায়ু সোমাই থাকে যেতিয়া কোনো নবহে তাৰ ভিতৰত বায়ু সোমাই থাকে আমি কৈছোঁ পৃথিৱীত কোনো বস্তুৱে খালী নহয়
যিবোৰ খালী ভাবোঁ তাতে বায়ু সোমাই আছে। যেতিয়া আমি বহি যাম স্পঞ্জ থকা সোফাত যেতিয়া বহিম, তেতিয়া আমাৰ চাপত কি হ'ব, সেই স্পঞ্জৰ ফুটা ৰন্ধ্ৰবিলাকৰ মাজত যিবোৰ বায়ু সোমাই আছিল এইবোৰ ওলাই আহিব। সেইকাৰণে স্পঞ্জডাল সোফাটো অলপ দাবিব। চাপ আৰু হেঁচা দিলে ৰন্ধ্ৰৰ মাজৰ পৰা বায়ু ওলাই যায়, সেইকাৰণে স্পঞ্জডোখৰ সংকুচিত কৰিব পাৰি। সেইকাৰণেহে পাৰি, কিন্তু এইটো গোটা পদাৰ্থ। গম পালা? গোটা পদাৰ্থ হৈ গ'ল। এতিয়া জুলীয়া অৱস্থা। তলৰ বস্তুবোৰ সংগ্ৰহ কৰা। এইবোৰ সংগ্ৰহ কৰিব গৈছে পানী, খোৱা তেল, গাখীৰ, ফলৰ ৰস, ঠাণ্ডা পানী। বিভিন্ন আকৃতিৰ পাত্ৰ প্ৰতিটো বস্তুৰে 50 ml কৈ জুখি লৈ পাত্ৰবোৰত ভৰোৱা, একোটা দাগ দিয়া। জুলীয়া পদাৰ্থবোৰ মজিয়াত পৰি গ'লে কি হ'ব? জুলীয়া পদাৰ্থ মানে পানী, ধৰা কেৰচিন, যিকোনো জুলীয়া পদাৰ্থ যদি তুমি মাটিত পেলাই দিয়া বহু দূৰলৈকে যায়। বেঞ্চ এখন মই ক'ৰবাত ৰাখি দিলোঁ, এই বেঞ্চবোৰৰ এইখন বহি দেখা পাইছে, এই বহীখন যদি মই ক'ৰবাত ৰাখি দিওঁ সি নিজে নিজে যাবগৈ নেকি? নাযায়। কিন্তু পানী নিজে নিজে বৈ যাব, মানে পানী বৈ যাব পাৰে। পানী কি নহয়, যেনেকৈ গোটা পদাৰ্থ দৃঢ় আছিলে, পানী কিন্তু দৃঢ় নহ'ব। আৰু জুলীয়া পদাৰ্থবোৰ আকৃতি একেই থাকিবনে? নাথাকে। যিটো পাত্ৰত ল'বা, গিলাচত ল'লে গিলাচৰ আকাৰ ল'ব পানীয়ে, মগত ল'লে মগৰ আকাৰ ল'ব, বাল্টিঙত ল'লে বাল্টিঙৰ আকাৰ ল'ব, হয়নে? আমি কি পালোঁ চোৱা, জুলীয়া পদাৰ্থৰ বৈশিষ্ট্যবোৰ ইম্পৰ্টেণ্ট। আমি দেখিলোঁ যে জুলীয়া পদাৰ্থৰ নিজা কি নাই, আকৃতি নাই, কিন্তু আয়তন আছে। এইটো এটা বৈশিষ্ট্য। সিহঁতক যি পাত্ৰত ৰখা হয় তাৰে আকৃতি লয়। আৰু এটা ছেকেণ্ড যিটো বৈশিষ্ট্য হ'ল, জুলীয়া পদাৰ্থ বৈ যাব পাৰে, আকাৰ সলাব পাৰে। গতিকে ইহঁত দৃঢ় নহয়, ইহঁতক কি বুলি কোৱা হয়? প্ৰবাহী বুলি কোৱা হয়। এইটো পৰীক্ষাত আহিব পাৰে, জুলীয়া পদাৰ্থক কিয় প্ৰবাহী বুলি কোৱা হয়। জুলীয়া নিদি পেলাই প্ৰশ্নটো চেঞ্জ কৰি দিব পাৰে, পানীক কিয় প্ৰবাহী বুলি কোৱা হয়, একে উত্তৰ হ'ব। আমি দেখিছিলোঁ যে গোটা আৰু জুলীয়া উভয়ে জুলীয়া পদাৰ্থৰ মাজলৈ বিয়পিব পাৰে। এতিয়া চোৱা, অলপ আগত মই কৈছিলোঁ গোটা বস্তু গোটাৰ লগত মিলি যাব নোৱাৰে। আমি ডেস্কৰ ওপৰত বহিলে ডেস্কৰ লগত মিলি যাম নেকি? নিমিলোঁ। কিন্তু গোটা জুলীয়াৰ পদাৰ্থৰ লগত মিলিব পাৰে। যেনেকুৱা চেনি পানীত গলাই দিলে কি হয়, পানীত থকা ব্যৱধানবিলাকৰ মাজত চেনি দানাবোৰ সোমাই যায়। কালি পঢ়িছিলোঁ, পাৰ্ট 1ত আমি পঢ়িছোঁ। আৰু বায়ুমণ্ডলৰ পৰা গেছ আহি অক্সিজেন, কাৰ্বন ডাই অক্সাইড, এই গেছবিলাকো আহি পানীত দ্ৰৱীভূত হয়। কি প্ৰক্ৰিয়াৰে হয়? ব্যাপন। আমি ব্যাপন প্ৰক্ৰিয়া পঢ়িছিলোঁ পাৰ্ট 1ত। এটা পদাৰ্থৰ কণিকা আন এটা পদাৰ্থৰ লগত যদি পৰস্পৰ মিলি যায়, তেতিয়া তাক ব্যাপন প্ৰক্ৰিয়া বুলি কয়। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। বায়ুমণ্ডলৰ পৰা গেছ পানীত কিদৰে দ্ৰৱীভূত হয়? তোমালোকে এইটো মনত ৰাখিব লাগিব, ব্যাপন। বুজি পাইছানে? আৰু এবাৰ কৈ দিছোঁ, বায়ুমণ্ডলৰ পৰা গেছ কি প্ৰক্ৰিয়াৰে পানীত দ্ৰৱীভূত হয়? এতিয়া ক'বা, ব্যাপন প্ৰক্ৰিয়াৰে। চিম্পল এনচাৰ। এই গেছ বিশেষকৈ অক্সিজেন, কাৰ্বন ডাই অক্সাইড জলজ উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য। আমাৰ যেনেকুৱা অক্সিজেন দৰকাৰ, উদ্ভিদৰ কাৰ্বন ডাই অক্সাইড দৰকাৰ। আমিতো জলজ উদ্ভিদ নহয় বা জলজ প্ৰাণী নহয়। এতিয়া পানীত থকা প্ৰাণী বা উদ্ভিদক জলজ উদ্ভিদ বা প্ৰাণী বুলি কয়। সিহঁতকো, প্ৰাণীবিলাকক অক্সিজেন লাগিব আৰু উদ্ভিদবিলাকক কাৰ্বন ডাই অক্সাইড লাগিব। ক'ৰ পৰা পাব? এই যে বায়ুৰ পৰা গৈ কাৰ্বন ডাই অক্সাইড, অক্সিজেন পানীৰ লগত মিহলি যাব। কি প্ৰক্ৰিয়াৰে মিহলিব? ব্যাপন প্ৰক্ৰিয়াৰে। প্ৰতিটো জীৱই জীয়াই থাকিবলৈ শ্বাস প্ৰশ্বাস ল'বই লাগিব। জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনৰ পৰা পানীৰ তলতেই উশাহ ল'ব পাৰে। গতিকে আমি সিদ্ধান্ত কৰিব পাৰোঁ যে গোটা, জুলীয়া, গেছীয় পদাৰ্থ জুলীয়া পদাৰ্থৰ মাজলৈ ব্যাপিত হয়। তেনেহ'লে আমি ক'ব পাৰোঁ, জুলীয়া পদাৰ্থৰ মাজত কি কি যাব পাৰে? গোটা পদাৰ্থ যাব পাৰে আৰু গেছীয় পদাৰ্থ যাব পাৰে। যেনেকৈ চেনি পানীত মিলি যাব পাৰে, নিমখ পানীত মিলি যাব পাৰে, গাখীৰ পানীত মিলি যাব পাৰে, জুলীয়া পানীত মিলি যায়।
গাখীৰ পানী মিলাই বিক্ৰী কৰে তোমালোকে জানা বহুতে মিলাই পেট্ৰলৰ লগত এইদৰে পেট্ৰলৰ লগত কেৰাচিন মিলাই দিয়ে জুলীয়া মিলি গ'ল অক্সিজেন পানীত মিলিব পাৰে কাৰ্বন ডাই অক্সাইড মিলিব পাৰে নহ'লে পানীত মাছবোৰ বা পানীত উদ্ভিদবোৰ কিদৰে জীয়াই থাকিব জুলীয়া পদাৰ্থলৈ গোটাও যাব পাৰে জুলীয়াও যাব পাৰে গেছীয়ও যাব পাৰে জুলীয়া পদাৰ্থৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ বেছি মানে জুলীয়া পদাৰ্থৰ যিটো ব্যাপনৰ বেগ এইটো গোটা পদাৰ্থতকৈ বেছি কিয়নো জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে আৰু গোটা পদাৰ্থৰ তুলনাত কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি এতিয়া আহিলে গেছীয় পদাৰ্থ গেছীয় অৱস্থা তোমালোকে বেলুন বিক্ৰী কৰি ফুৰা মানুহ এজন এটা গেছ চিলিণ্ডাৰৰ পৰা অসংখ্য বেলুন ফুলোৱা দেখিছানে তোমালোকে মেলা টেলাততো গৈছা চাগে তালৈ গ'লে দেখিবা মানুহ এজনে চিলিণ্ডাৰেৰে বেলুন ফুলাই আছে এটা চিলিণ্ডাৰৰ পৰা কিমান বেলুন ফুলাব পাৰি মানুহজনক সুধি লোৱা এনেকৈ যদি কেতিয়াবা মেলাত যোৱা এনেকৈ যদি মানুহ দেখা পোৱা যি বেলুন ফুলাই আছে সেই মানুহজনক তোমালোকে লগ ধৰি সুধিবা যে আপুনি এটা চিলিণ্ডাৰেৰে কেইটা বেলুন ফুলাব পাৰে কিমান সংখ্যক বেলুন ফুলাব পাৰে কি গেছ ব্যৱহাৰ কৰে তাকো সুধিবা 3টা 100 ml জোখৰ চিৰিঞ্জ লোৱা যে বেজি মাৰোতে যিটো চিৰিঞ্জ ব্যৱহাৰ কৰা হয় সিহঁতৰ মূৰৰ বিন্দাবোৰ ৰবৰ কাগৰ দ্বাৰা বন্ধ কৰা মানে সিহঁতৰ মূৰত এটা সৰু বিন্দা থাকে তাক ৰবৰেৰে বন্ধ কৰিব কৈছে প্ৰতিটো চিৰিঞ্জৰ পৰা পিষ্টন কেইটা ওলাই লোৱা পিষ্টন মানে এই যে এইটো ৰবৰেৰে বন্ধ কৰিছে আৰু এইটো পিষ্টন এনেকৈ ঠেলি দিয়ে যে এইটো উলিয়াই ল'ব কৈছে ওপৰৰ মানে উলিয়াই লৈছে চোৱা এইটো পিষ্টন এইটো ঠেলি এইটো পিষ্টনটো তললৈ ঠেলিব পাৰি ওপৰলৈ উঠাব পাৰি ওপৰলৈ ওলাই ল'ব কৈছে এতিয়া এটা চিৰিঞ্জ খালি ৰাখি এটাত দ্বিতীয়টোত পানী ল'ব কৈছে আৰু তৃতীয়টোত চকৰ গুড়ি ভৰোৱা পিষ্টন কেইটা পুনৰ ভৰাই লোৱা আগতীয়াকৈ বেছলিন সানি লৈ ভৰাবলৈ সহজ হ'ব প্ৰতিটো চিৰিঞ্জৰ ভিতৰত বস্তুখিনি পিষ্টনৰ সহায়ত ঠেলি দিবলৈ চেষ্টা কৰা এটা চিৰিঞ্জত তুমি কি ভৰাইছা তোমালোকে কি ভৰাইছা খালি ৰাখিব কৈছে এটা চিৰিঞ্জ খালি 3টা চিৰিঞ্জ ল'ব কৈছে এটাত পানী ল'ব গৈছে আৰু এটাত চকৰ গুড়া যিটো খালি এইটো আৰামত যাবগে যেতিয়া এইটো তুমি এদৰে এই বস্তুটো যেতিয়া হেঁচি দিবা এইটো আৰামত সোমাই যাব যেতিয়া খালি থাকিব যেতিয়া পানী থাকিব তেতিয়া অলপ কষ্ট হ'ব আৰু যেতিয়া চক থাকিব এইটো তুমি যিমানে হেঁচা মাৰা এইটো ভিতৰলৈ নাযাব যেতিয়া খালি আছিলে মানে তাতে গেছীয় যেতিয়া পানী আছিলে মানে জুলীয়া আৰু যেতিয়া চক আছে মানে গটা চোৱা গটা পদাৰ্থ যেতিয়া থাকে তেতিয়া এইটো চেপিলেও এইটো তললৈ নাযায় জুলীয়াত যায় কিন্তু গেছত আৰু ইজিলি যায় আটাইতকৈ সহজত কোনটো ঠেলিব পাৰিলোঁ খালী চিৰিঞ্জটো আশা কৰোঁ তোমালোকে কাৰ্যকলাপটো বুজিছা এতিয়া তোমালোকক সুধিছে কি দেখিলা কোনটো চিৰিঞ্জত পিষ্টনটো সহজে ঠেলিব পাৰি কোনটোত পাৰি খালী চিৰিঞ্জটো তোমাৰ পৰ্যবেক্ষণৰ পৰা কি সিদ্ধান্ত ল'ব পাৰিবা আমি দেখিলোঁ যে গেছীয় পদাৰ্থবোৰ গোটা বা জুলীয়া পদাৰ্থৰ তুলনাত যথেষ্ট বেছি সংকুচিত হয় আটাইতকৈ বেছি সংকোচন কৰিব পাৰি গেছীয় পদাৰ্থ এইকাৰণে চিলিণ্ডাৰ এটাত কিমান গেছ ভৰাই দি আছো ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ চিকিৎসালয়ত ব্যৱহাৰ কৰা অক্সিজেন চিলিণ্ডাৰ ক্ৰমে তৰলকৃত পেট্ৰলিয়াম গেছ LPG আৰু অক্সিজেন গেছ চাপ দি সংকুচিত কৰা গেছ ৰন্ধন গেছৰ যিটো চিলিণ্ডাৰ ব্যৱহাৰ কৰা হয় তাৰ নাম হ'ল LPG তাৰ অসমীয়া নাম কি তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু চিকিৎসালয়ত যিটো চিলিণ্ডাৰ ব্যৱহাৰ কৰা হয় তাতে অক্সিজেন গেছ দিয়া হয় মাজত কৰোনা বেমাৰ হতে বহুতৰ অক্সিজেন লেভেল কমি গৈছিলে তেতিয়া যে অক্সিজেনৰ চিলিণ্ডাৰ দিছিলে
এইটো এটা আমি ৰান্ধাত ব্যৱহাৰ কৰা সিলিন্ডাৰটোৰ দৰে নহয় ৰান্ধাত ব্যৱহাৰ কৰাটোত থাকিব পেট্ৰলিয়াম গেছ জুলীয়া অৱস্থাত পেট্ৰলিয়াম গেছ আৰু গেছটোক বেছি জাপ দিলে জুলীয়া পদাৰ্থ হৈ যায় সেইটো কাৰণে এটো LPG বুলি কয় লিকুইফাইড পেট্ৰলিয়াম গেছ আচ্ছা তৰলীকৃত প্ৰাকৃতিক গেছ CNG আজিকালি গাড়ীৰ ইন্ধন হিচাপে ব্যৱহৃত হয় আজিকালি গুৱাহাটীতো CNG বাছ দিছে চৰকাৰে আৰু দিল্লী সাইডত হয় বাইকো ওলাইছে এতিয়া CNG বেছি সংকোচনীয় হোৱাৰ বাবে বৃহৎ আয়তনৰ গেছ সৰু সিলিন্ডাৰত ভৰাই এঠাইৰ পৰা আনঠাইলৈ অনা নিয়া কৰিব পাৰি গেছবোৰ বেছি সংকোচনীয় গোটা জুলীয়াতকৈও বেছি এই কাৰণে সিলিন্ডাৰত ভৰাই ইয়াৰ পৰা বহুত দূৰলৈকে আমি লৈ যাব পাৰো ৰান্ধনী ঘৰৰ ভিতৰত নুহুমাকৈ তাত কি ৰান্ধিছে আমি আমাৰ নাকেৰে পোৱা গোন্ধৰ উমানত ধৰিব পাৰো তোমালোকৰ মায়ে পাকঘৰত কি বনাই আছে সাপোজ আজি মাছ বনাই আছে পায়ক বনাই আছে বা আলু পৰঠা বনাই আছে তোমালোকে নেচাই পেলাই বেলেগ ৰুমত বহি যেতিয়া মায়ে বনাই থাকিব সেই গোন্ধটো সেই খাদ্যটোত থকা খাদ্যবোৰতো পদাৰ্থ সেই খাদ্যত থকা কণিকাবোৰ বায়ুৰ কণিকাৰ লগত মিলি যাব আৰু যেহেতু আমি সকলোৱে বায়ুৰ মাজত থাকো সেই কণিকাবোৰ আহি আমাৰ কত পৰিব নাকত পৰিব আমি গোন্ধটো পাম আৰু যোৱাকালি কৈছিলো কণিকাবোৰ অনবৰতে কি কৰি থাকে গতি কৰি থাকে আৰু উষ্ণতা পালে ইয়াৰ গতি শক্তিটো বাঢ়ি যায় যেহেতু খাদ্য বনাই আছে গৰম হৈ আছে এই কাৰণে অতি সোনকালে আমাৰ নাকত আহি পৰে খাদ্যৰ পৰা ওলোৱা সুস্বাদু গোন্ধযুক্ত পদাৰ্থৰ কণিকাবোৰ বায়ুৰ কণিকাৰ লগত মিহলি হয় আৰু আতৰৰ পৰাই আমাৰ নাকত লাগে ৰান্ধি থোৱা গৰম খাদ্যৰ গোন্ধ মুহূৰ্ততে বিয়পে আৰু গৰম খাদ্যৰ গোন্ধটো অতি সোনকালে বিয়পি যায় ইয়াক গোটা অথবা জুলীয়া পদাৰ্থৰ বিয়াপনৰ লগত ৰিজাই চাব পাৰা গেছৰ কণিকাবোৰ তীব্ৰ বেগত গতি কৰিব পাৰে আটাইতকৈ বেছি স্পিডে ঘূৰিব পাৰে গেছৰ অণুবোৰ কিয় গেছৰ কণিকাবোৰৰ মাজত ব্যৱধান খুব বেছি এইদৰে মাজত কিমান ব্যৱধান আছে আৰামত তোমালোকে নিজে গম পোৱা ভিৰত তোমালোকে স্পিডে খুচকাৰি বা যাব নোৱাৰিবা কিন্তু খালী ৰাস্তা হলে আৰামত যাব পাৰি বায়ু হল খালী ৰাস্তা বহুত আছে পানীত খালী ৰাস্তা আছে বায়ুতকে কম আছে আৰু গোটাত একেবাৰে নাথাকি গোটা পদাৰ্থত প্ৰায় এনেকুৱা থাকিব ওচৰা-ওচৰিকে থাকিব অলপ জায়গা থাকিব গেছীয় অৱস্থাত কণিকাবোৰ যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে গেছীয় অৱস্থাত আৰামত ঘূৰি ফুৰিব পাৰে আৰু বহুত স্পিডে ঘূৰে এনেকুৱা চলনৰ বাবে কণিকাবোৰ পৰস্পৰক খুন্দা মাৰে ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে স্পিডে যায় কাৰণে এটা কণিকাই আন এটা কণিকাক খুন্দা মাৰি দিব আৰু যিটো পাত্ৰত ৰাখিব সেই পাত্ৰৰ বেৰবিলাক সাপোজ এইটো এটা পাত্ৰ ইয়াতো খুন্দা মাৰিব ইয়াতো খুন্দা মাৰিব ইয়াতো খুন্দা মাৰিব ইপিনে সব পিনে মাৰিব কাৰণ গেছীয় কণিকাবোৰ কি মাজত ব্যৱধান বহুত বেছি আৰু কণিকা আমি পাইছিলো পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰে সেইকাৰণে সিহঁতে যাদৃচ্ছিকভাৱে যিপিনে সিপিনে যাব পাৰে গেছীয় কণিকাবোৰ ধাৰক পাত্ৰৰ বেৰত প্ৰত্যেক ক্ষেত্ৰত এই কণিকাবোৰ দিয়া চাপে হল গেছৰ চাপ কাক বলে কলে তোমালোকে ইয়াৰ পৰা তোমালোকে ইয়াৰ ধাৰকৰ পৰা ইয়ালৈকে লিখিবা এতিয়া ইয়াতে চোৱা গোটাত চোৱা কণিকাবোৰৰ মাজত বগা বগা ফুট দেখিছেনে অলপ ঠাই আছে আৰু ইয়াতে চোৱা জুলীয়াত অলপ বেছি আছে আৰু গেছীয়ত চোৱা কিমান খালী ঠাই আছে এতিয়া প্ৰশ্নাৱলী কিছুমান প্ৰশ্ন আছে আৰু আজি যি পঢ়ালো তাৰ অতিৰিক্ত উত্তৰখিনি মই তোমালোকক দি আছো তেনেহলে আজি যি পঢ়ালো তাৰ কি অতিৰিক্ত প্ৰশ্ন হ'ব পাৰে আৰু প্ৰশ্নাৱলীটোৰ বিষয়ে মই উত্তৰসমূহ দিম তেনে প্ৰথম প্ৰশ্ন গোটা পদাৰ্থৰ বৈশিষ্ট্যসমূহ কি গোটা পদাৰ্থৰ বৈশিষ্ট্যসমূহ হ'ল নিৰ্দিষ্ট আকৃতি বা নিৰ্দিষ্ট গড় বা আকৃতি আছে স্পষ্ট পৰিসীমা আছে স্থিৰ আয়তন আছে
সংকোচনশীলতা অতি নগণ্য আৰু 5 নম্বৰ পইণ্টটো সিহঁত দৃঢ় তোমালোকে লিখি লোৱা 2 নম্বৰ জুলীয়া পদাৰ্থৰ বৈশিষ্ট্যসমূহ কি কি জুলীয়া পদাৰ্থৰ বৈশিষ্ট্যসমূহ হ'ল নিজা আকৃতি নাই নিৰ্দিষ্ট আয়তন আছে বৈ যাব পাৰে ইহঁত দৃঢ় নহয় 3 নম্বৰ প্ৰশ্ন গেছীয় পদাৰ্থৰ বৈশিষ্ট্যসমূহ কি কি গেছীয় পদাৰ্থৰ বৈশিষ্ট্যসমূহ হ'ল নিজা আকৃতি নাই সংকোচনশীলতা আটাইতকৈ বেছি সংকোচনীয়তা গেছীয় অৱস্থাত কণিকাবোৰ যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে 4 নম্বৰ প্ৰশ্ন ৰবৰ বেণ্ড এটুকুৰা কথা ভাবি চোৱা টানিলে ই আকৃতি সলায়নে পিছে ই গোটা পদাৰ্থ হয়নে এনসাৰটো কি দিবা ৰবৰ বেণ্ড এটুকুৰ টানিলে আকৃতি সলায় আৰু এৰি দিলে আগৰ আকৃতি লয় বেছি বল প্ৰয়োগ কৰিলে টানিলে ই ছিঙি যায় গতিকে ৰবৰ বেণ্ড এটুকুৰা গোটা পদাৰ্থ হয় সেইকাৰণে ৰবৰ বেণ্ডটো যদিও টানিলে আকৃতি চেঞ্জ হয় পৰিৱৰ্তন হয় কিন্তু এৰি দিলে আকৌ আগৰ অৱস্থালৈ উভতি যায় আৰু বেছি জোৰে টানিলে কি হ'ব ছিঙি যাব 5 নম্বৰ প্ৰশ্ন চেনি আৰু নিমখৰ ক্ষেত্ৰত কি হ'ব জাৰ এটাত থলে ইহঁতে জাৰৰ আকৃতি ল'ব ইহঁত গোটা পদাৰ্থ নে এইটো মই বুজাই দিছিলোঁ চেনি বা নিমখৰ প্ৰতিটো দানাৰ আকৃতি আৰু নিৰ্দিষ্ট আমি তাক হাতত ল'লে প্লেট এখনত ৰাখিলে বা জাৰ এটাত ভৰালে দানাৰ আকৃতিৰ পৰিৱৰ্তন নহয় গতিকে চেনি আৰু নিমখ গোটা পদাৰ্থ স্পঞ্জ এডোখৰ ইও এবিধ গোটা পদাৰ্থ তথাপি ইয়াক সংকুচিত কৰিব পাৰি কিয় বাৰু স্পঞ্জৰ মাজত সৰু সৰু ৰন্ধ্ৰ থাকে ৰন্ধ্ৰৰ মাজত বায়ু সোমাই থাকে চাপ বা হেঁচা দিলে ৰন্ধ্ৰৰ মাজেৰে বায়ু ওলাই যায় আৰু সেই কাৰণে স্পঞ্জ দুখৰ সংকুচিত কৰিব পাৰি এইটো তোমালোকে লিখি ল'বা 7 নম্বৰ প্ৰশ্ন জুলীয়া পদাৰ্থক কিয় প্ৰবাহী বুলি কোৱা হয় জুলীয়া পদাৰ্থ বৈ যাব পাৰে আকাৰ সলাব পাৰে গতিকে ইহঁত দৃঢ় নহয় ইহঁতক প্ৰবাহী বুলি কোৱা হয় জুলীয়া পদাৰ্থ আকাৰ সলাব পাৰে বৈ যাব পাৰে আৰু ইহঁতে দৃঢ় নহয় সেইকাৰণে ইহঁতক প্ৰবাহী বুলি কোৱা হয় পদাৰ্থৰ ভৌতিক অৱস্থা কেইটা আৰু কি কি পদাৰ্থৰ ভৌতিক অৱস্থা 3টা গোটা বা কঠিন জুলীয়া বা তৰল আৰু গেছীয় 9 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলৰ পৰা গেছ কি প্ৰক্ৰিয়াৰে পানীত দ্ৰৱীভূত হয় ব্যাপন প্ৰক্ৰিয়াৰে বায়ুমণ্ডলৰ কণিকা ব্যাপন প্ৰক্ৰিয়াৰে পানীৰ কণিকাত সোমাই পৰিব পৰস্পৰ মিহলি যাব এতিয়া প্ৰশ্নাৱলী 2 প্ৰথম প্ৰশ্নটো কি আছিলে চোৱা পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক ঘনত্ব বোলে এইটো তোমালোকে প্ৰশ্ন এটা লিখিবা ঘনত্ব কাক বোলে উত্তৰটো ইয়াতে আছে ইয়ালৈকে লিখিবা আৰু ইয়ালৈকে লিখিলে হ'ল তলৰ পদাৰ্থবোৰৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা মৌ পানী চকমাটি কপা আৰু লু আটাইতকৈ ঘনত্ব কম হ'ব বায়ু তাৰ কণিকাবোৰ মাজত ব্যৱধান আটাইতকৈ বেছি চিমনিৰ পৰা ওলোৱা ধোঁৱা পানী মৌ কপা চকমাটি আৰু লু এইদৰে আটাইতকৈ বেছি ঘনত্ব লুৰ হ'ব পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা পদাৰ্থৰ যি বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবোৰৰ ওপৰত ভিত্তি কৰি তিনিটা প্ৰকাৰৰ আমি পদাৰ্থ তিনিটা অৱস্থাত থাকিব পাৰে গোটা জুলীয়া আৰু গেছীয় এইদৰে তোমালোকে লিখিবা বৈশিষ্ট্যবোৰ এই সাইডত লিখিছো চোৱা প্ৰথম বৈশিষ্ট্য আকৃতি গোটাৰ নিৰ্দিষ্ট আকৃতি আছে জুলীয়াৰ নিৰ্দিষ্ট আকৃতি নাই গেছীয়ৰ নিৰ্দিষ্ট আকৃতি নাই আয়তন স্থিৰ আয়তন আছে জুলীয়াৰো স্থিৰ আয়তন আছে কিন্তু গেছীয়ৰ স্থিৰ আয়তন নাই দৃঢ়তা গোটা দৃঢ় হয় জুলীয়া দৃঢ় নহয় গেছীয় দৃঢ় নহয় কণিকাবিলাকৰ মাজৰ ব্যৱধান যথেষ্ট কম নাই বুলিলেও হয় কিন্তু যেহেতু কণিকাৰ আমাৰ ধৰ্ম আছিলে যে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে
সেইকাৰণে গোটাত ব্যৱধান থাকিব কিন্তু একেবাৰে কম। অতি নগণ্য বুলি লিখিলেও হ'ব। কণিকাবিলাকৰ মাজৰ ব্যৱধান গোটাতকৈ বেছি। গোটা পদাৰ্থতকৈ জুলীয়া পদাৰ্থত ব্যৱধানটো বেছি। কণিকাবিলাকৰ মাজৰ ব্যৱধান আটাইতকৈ বেছি, মানে গোটা, জুলীয়া, গেছীয় আটাইতকৈ বেছি ব্যৱধান আছে গেছীয়ত। আৰু এটা আছে, এটা আকৰ্ষণ বল, এইটো মই লিখা নাই, 5টাই লিখি দিছোঁ, তোমালোকে এইটোও লিখিব পাৰা। গোটা কণিকাবিলাকৰ মাজত আকৰ্ষণৰ বল আটাইতকৈ বেছি হ'ব, আৰু জুলীয়াত গোটাতকৈ কম হ'ব, আৰু গেছীয়ত আটাইতকৈ কম হ'ব। সংকোচনশীলতা, সংকোচনশীলতা নগণ্য, সংকোচন কৰিবই নোৱাৰি গোটা পদাৰ্থ, অলপমান তল হ'লে হ'ব পাৰে। আৰু জুলীয়াত সংকোচনশীল, আৰু আটাইতকৈ বেছি সংকোচনশীল হ'ল গেছীয়। তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া। এই বিষয়বিলাক কাক বোলে মানে ক'ব গৈছে? দৃঢ়তা মানে কি, সংকোচনশীলতা মানে কি, প্ৰবাহিতা মানে কি, আকাৰ মানে কি, গতিশক্তি মানে কি, আৰু ঘনত্ব মানে কি? দৃঢ়তা কাক বোলে? কোনো এটা পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলে পদাৰ্থটো নিজৰ আকৃতিৰ পৰিৱৰ্তন নকৰা যি ধৰ্ম, তাকেই পদাৰ্থটো দৃঢ়তা বোলে। দৃঢ়তা মানে মানুহকো কয় ন, তুমি দৃঢ় হৈ থাকিবা, যিমানেই তোমাৰ অসুবিধা হওক, বাধা হওক, কিন্তু আমি যুঁজিব লাগিব, যেতিয়া আমি দৃঢ় হৈ থাকিব লাগিব। ঠিক তেনেদৰে বতাহ ধুমুহা আহিলে গছবোৰ সকলো গছ কিন্তু ভাঙি নপৰে, দৃঢ়তাৰে থিয় হৈ থাকে। কোনো এটা পদাৰ্থৰ ওপৰত বাহ্যিক বল, বাহিৰৰ পৰা বল প্ৰয়োগ কৰিলেও যদি পদাৰ্থটো নিজৰ আকৃতিৰ পৰিৱৰ্তন নকৰে যি ধৰ্ম, তাক পদাৰ্থটোৰ কি বোলে? দৃঢ়তা বোলে। তাৰ গোটা পদাৰ্থৰ দৃঢ়তাটো বেছি আছে। সংকোচনশীলতা, কোনো এটা পদাৰ্থৰ ওপৰত বাহ্যিক বল প্ৰয়োগ কৰিলে নিজৰ আকৃতি পৰিৱৰ্তন কৰা যি ধৰ্ম, তাক পদাৰ্থটোৰ সংকোচনশীলতা বোলে। ঠিক দৃঢ়তাৰ উল্টাটো হ'ল সংকোচনশীলতা। সংকোচনশীলতাত বাহ্যিক বল প্ৰয়োগ কৰিলে তাৰ আকাৰৰ আকৃতিটো পৰিৱৰ্তন হ'ব। নেক্সট পইণ্ট, প্ৰবাহিতা, পদাৰ্থৰ বৈ যাব পৰা ক্ষমতাকে প্ৰবাহিতা বোলে। যিবোৰ পদাৰ্থ বৈ যাব পাৰে তাকে প্ৰবাহিতা বুলি কোৱা হয়। আকাৰ, স্পষ্ট পৰিসীমাৰ ভিতৰত পদাৰ্থ এটা নিৰ্দিষ্ট গঠনৰ পদাৰ্থটোৰ আকাৰ বোলে। গতিশক্তি, গতিশীল বস্তু এটা নিহিত হৈ থকা শক্তিকে বস্তুটোৰ গতিশক্তি বোলে। ঘনত্ব, পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে। এতিয়া আমি আহিম কাৰণ দৰ্শোৱা। 3 নম্বৰ প্ৰশ্ন, কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। গেছৰ কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি আৰু আকৰ্ষণ বল অত্যন্ত কম, গতিকে এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছ পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। আমি আগতেই পাই আহিছোঁ, চেপ্টাৰটো বুজাওঁতে মই বুজাই দিছিলোঁ আজি, যে গেছৰ কণিকাবোৰৰ মাজত ব্যৱধান আটাইতকৈ বেছি, সেইকাৰণে আকৰ্ষণ বলটোও কম, সেইকাৰণে গেছৰ কণিকাবোৰ যাদৃচ্ছিকভাৱে ইচ্ছামতে যিপিনে সিপিনে যাব পাৰে এটা পাত্ৰৰ, সেইকাৰণে গোটেই পাত্ৰটো অধিকাৰ কৰে। ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। গেছ মানে গেছীয় বায়ুৱে, আৰু গেছৰ কণিকাবোৰৰ মাজৰ ব্যৱধান বহুত বেছি, গতিকে কণিকাবোৰ যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে। এনেকুৱা চলনৰ বাবে কণিকাবোৰ পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰতো খুন্দা মাৰে, সেইকাৰণে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আহি থাকে। ইয়াতে কাঠৰ টেবুল নিদি লোৰ আলমিৰা বুলি দিব পাৰে, কাঠৰ বাকচ দিব পাৰে, লোৰ বাকচ দিব পাৰে। উত্তৰটো একে, অকলে কাঠৰ টেবুলৰ সলনি লোৰ আলমিৰা লিখিব লাগিব। কাঠৰ টেবুল এখনৰ নিৰ্দিষ্ট আকৃতি আছে, স্পষ্ট পৰিসীমা আছে, আৰু সংকোচনীয়তা অতি নগণ্য অৰ্থাৎ দৃঢ়। এই আটাইবোৰ গোটা পদাৰ্থৰ বৈশিষ্ট্য, সেইকাৰণে কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি। নেক্সট 2 নম্বৰ প্ৰশ্ন, বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন। বায়ুৰ কণিকাবোৰৰ মাজৰ ব্যৱধান যথেষ্ট বেছি আৰু আকৰ্ষণ বল যথেষ্ট কম, আনহাতে কাঠ এডোখৰৰ কণিকাবোৰৰ মাজৰ ব্যৱধান যথেষ্ট কম আৰু আকৰ্ষণ বল বহুত বেছি। সেইকাৰণে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন। বায়ুৰ কণিকাবোৰৰ মাজত ব্যৱধান বেছি, সেইকাৰণে আমি এইটো মই হাতটো ঘূৰাই আছোঁ, কিন্তু এটা কাঠৰ মাজেৰে মই এইদৰে ঘূৰাব পাৰিম নেকি? নোৱাৰিম, কিয়? কণিকাবোৰৰ মাজত আকৰ্ষণ বল বেছি। 4 নম্বৰ প্ৰশ্ন, আজিৰ শেষ প্ৰশ্ন এইটো। কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে, কিয় বাৰু?
এতিয়া বৰফটো হ'ল গোটা পদাৰ্থ কিন্তু পানীটো উপঙে কিয় উপঙে এইটো এটা প্ৰশ্ন আহিব আমাৰ মনত আহি গ'ল তোমালোকৰ বহুতৰ মনত আহিছে আৰু বৰফ ক'ৰ পৰা হয় কৈ দিওঁ বৰফ ক'ৰ পৰা হয় পানী গোট মাৰিলে বৰফ হয় মানে পানীৰ কণিকাৰ দ্বাৰাই বৰফ হয় হয়নে এইকাৰণে মই লিখিছোঁ পানীৰ অণুবোৰ লগ লাগি বৰফ গঠনৰ সময়ত পানীৰ অণুবোৰৰ মাজত বেছি ব্যৱধান হয় মানে পানীৰ অণুবোৰ লগ লাগি বৰফ হয় সিহঁতৰ মাজত ব্যৱধানটো বেছি থাকে মাজত খালী জাগা বহুত থাকে আৰু এই ব্যৱধান পানীৰ কণিকাবোৰৰ মাজৰ ব্যৱধানতকৈ বেছি পানী গঠনতো কণিকা আছে পানী এটা পদাৰ্থ পানীৰ কণিকাবোৰৰ যিটো ব্যৱধান তাতকৈ বৰফত পানীৰ কণিকাবোৰৰ ব্যৱধান বেছি বৰফত কণিকাবোৰৰ ব্যৱধান বেছি অৰ্থাৎ বৰফৰ ঘনত্ব পানীতকৈ কম ব্যৱধান বেছি মানে ঘনত্ব কমি যাব যিহেতু কম ঘনত্বৰ বস্তু পানীত উপঙে গতিকে বৰফ পানীত উপঙে সেইকাৰণে বৰফ পানীত উপঙে তাৰ ঘনত্বটো কম যেনে কাগজ পানীত উপঙে কাগজৰ ঘনত্ব পানীতকৈ কম তেনেহ'লে এইখিনি আছিলে নেক্সট ভিডিঅ'ত মই বাকী অংশখিনি আলোচনা কৰিম যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা মোক ছাপোৰ্ট কৰিবা মই বহুত দিন ভিডিঅ' দিব পৰা নাই কৈছোৱেই কিন্তু এতিয়াৰ পৰা মই ৰেগুলাৰ দি থাকিম তোমালোকে যদি কিবা আৰু এতিয়াও যদি বুজা নাই মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু এইখিনি লিখি ল'বা মই যিখিনি দিছোঁ আৰু সকলোকে শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এই কৈয়ে মই বিদায় ল'লোঁ থেংক ইউ ধন্যবাদ